পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আজি কোকৰাঝাৰ পৰিবহণ বিষয়া ধজেন বসুমতাৰীয়ে অভিযান আৰম্ভ কৰিছে। পৰিবহণ বিষয়া ধজেন বসুমতাৰীৰ সৈতে আজি বিটিচি পৰিবহণ বিভাগৰ যুটীয়া আয়োগ ডি চক্ৰৱৰ্তীয়েও পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজপথত নামি পৰা পৰিলক্ষিত হয়। আজি বিয়লি কোকৰাঝাৰ চান্দামাৰী গৌৰাং দলঙৰ ওচৰত পথ সুৰক্ষা ৰোধ কৰা হেলমেটবিহীন মটৰচাইকেল আৰু স্কুটি চলোৱা যুৱক যুৱতীসকলক ৰাজপথত ৰখাই বুজনি দিছে। বিশেষকৈ আজি হোলীৰ আনন্দ উৎসৱৰ মাজতে মদ্যপান কৰি হেলমেট নলগাই মটৰচাইকেল চলোৱাসকলক ফাইন নকটাকৈ বুজনি দি হোলীৰ বাবে ৰেহাই দিয়া হৈছে। পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আজি কোকৰাঝাৰ পৰিবহণ বিষয়া ধজেন বসুমতাৰীয়ে অভিযান আৰম্ভ কৰিছে। পৰিবহণ বিষয়া ধজেন বসুমতাৰীৰ সৈতে আজি বিটিচি পৰিবহণ বিভাগৰ যুটীয়া আয়োগ ডি চক্ৰৱৰ্তীয়েও পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজপথত নামি পৰা পৰিলক্ষিত হয়। আজি বিয়লি কোকৰাঝাৰ চান্দামাৰী গৌৰাং দলঙৰ ওচৰত পথ সুৰক্ষা ৰোধ কৰা হেলমেটবিহীন মটৰচাইকেল আৰু স্কুটি চলোৱা যুৱক যুৱতীসকলক ৰাজপথত ৰখাই বুজনি দিছে। বিশেষকৈ আজি হোলীৰ আনন্দ উৎসৱৰ মাজতে মদ্যপান কৰি হেলমেট নলগাই মটৰচাইকেল চলোৱাসকলক ফাইন নকটাকৈ বুজনি দি হোলীৰ বাবে ৰেহাই দিয়া হৈছে। উল্লেখ্য যে পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ পৰিবহণ বিভাগে জিলাখনত পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ মহান উদ্দেশ্যৰে আজি হোলীৰ দিনা অভিনৱ সজাগতা অভিযান আৰম্ভ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। আপোনালোকে নিশ্চয় দেখিছে আজি এই ৰঙৰ উৎসৱ আমাৰ ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই ফূৰ্তিৰ নামত যাতে আমি বিশেষকৈ দেখোঁ ল'ৰা ছোৱালীবিলাকে খুব মানে বিশৃংখল এটা পৰিৱেশ কেতিয়াবা কৰিব খোজে। কিন্তু আজি আমি ইয়াতে দেখিছোঁ, হয় তেওঁলোকে মটৰচাইকেল চলাইছে, ৰং সানি আহিছে, কিন্তু আমি এতিয়ালৈকে যিখিনি পাইছোঁ ল'ৰাবিলাকে ঠিক তেনেকুৱা বিশৃংখল নহয়। আৰু যিকেইজনক আমি পালোঁ তেওঁলোকক খুব বিনম্ৰভাৱে আমি অনুৰোধ কৰি আছোঁ। মোৰ লগত আমাৰ জইণ্ট কমিশ্যনাৰ ছাৰ আছে, আমাৰ গোটেই টিম আছে। আমি বিভিন্ন ঠাইত কোকৰাঝাৰৰ বিভিন্ন ঠাইত লোকেশ্যনত আমি এই এনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। আমি সকলোকে অনুৰোধ কৰিছোঁ এই উৎসৱৰ নামত যাতে বিশৃংখলভাৱে মানে অতিৰিক্ত স্পীডত গাড়ী চলাই বা মদ খাই গাড়ী চলাই যাতে এনেকুৱা দুৰ্ঘটনা নহওক আৰু অকালতে যাতে এনেকুৱা মৃত্যু নিচিনা এনেকুৱা ঘটনা যাতে নহওক, সেইটো আশা ৰাখি আমি কোকৰাঝাৰ জিলাৰ বিভিন্ন লোকেশ্যনত আমি এনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। যোৱাকালিও আমি লৈছিলোঁ, আজিও আমি এইটো ব্যতিক্ৰম হোৱা নাই। আমি এনেকুৱা অব্যাহত ৰাখিছোঁ আৰু ৰাখিম। গতিকে আমি আশা ৰাখিছোঁ যাতে এনেকৈ দুৰ্ঘটনাত নহওক। বিশেষকৈ এটা আমি কি কৰিছোঁ, আমি কিন্তু ফাইন কটা নাই, এনেকুৱা আমি কেছ ৰুজু কৰা নাই। আমি পাব্লিক এৱাৰনেছত বেছি গুৰুত্ব দিছোঁ। এৱাৰনেছ ড্ৰাইভটোৱে আমাৰ বেছি এৱাৰনেছ ড্ৰাইভ, এইটোত আমি ফাইন কাটি তেওঁলোকক জবৰদস্তি কৰিব খোজা নাই, জবৰদস্তি নহয় এইটো। আমি তেওঁলোকে নিজেই বুজি উঠক সেই আশা ৰাখি আচলতে খুব আন্তৰিকভাৱে ওৱান টু অল যিমান পাইছোঁ চবক মানে একদম মানে মনত মানে ফিল কৰাকৈ আমি তেওঁলোকক চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে এই অভাৰ স্পীডত গাড়ী নচলাওক, সম্পূৰ্ণ হুঁচত গাড়ী চলাওক, নিজৰ সুৰক্ষাটো প্ৰথমে লক্ষ্য ৰাখি ফূৰ্তি কৰক, সেই আশা ৰাখি আমি এইটো কৰি আছোঁ। ধন্যবাদ। শুভকামনা জনালোঁ আৰু যাতে এইটো হ'লে কোনো দুৰ্ঘটনা নঘটে সেইটো কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইয়াতে আমি আছোঁ, আমাৰ এই ড্ৰাইভটো আমি কণ্টিনিউ কৰি আছোঁ, যিটো দ্বিতীয় চাহেবে মাত্ৰ ক'লে যে আমি পাব্লিকক এৱাৰ কৰি আছোঁ। আমাৰ উঠতি যিটো যুৱ প্ৰজন্ম আছে তেওঁলোককো এৱাৰ কৰি আছোঁ যে ফূৰ্তিত কোনো আমাৰ আপত্তি নাই, কিন্তু নিজৰ হেৰিটোৰ প্ৰতি নিজে তেওঁলোকে যেন যত্নৱান হয়, নিজৰ ছেফটি ছিকিউৰিটি। সেইকাৰণে মদ খাই বা গাড়ী চলাব নালাগে। তাৰপিছত আপোনাৰ এই হেলমেটটো পৰিধান কৰিব লাগে। এইবিলাক আমি তেওঁলোকক মানে এৱাৰ কৰি আছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে কোনো দুৰ্ঘটনা নঘটে। সেইটোৱেই। থেংক ইউ।